এছকে পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাক আমি কাণত ধৰি আঁঠুকাই থৈছিলোঁ আৰু এতিয়া পুনৰ এছকে পেট্ৰৰ তেল ফাটিছে। নামটো ৰাখিছে শ্ৰীকৃষ্ণ, ভগৱানৰ নাম, আৰু কামবোৰ কৰিছে তেল চুৰ, দগাবাজ, ডকাইত, সকলোবিলাক গুণ আছে। গতিকে এইটো গ্ৰেপ্তাৰ কৰিব লাগিব। আজি কৃষ্ণ আগৰৱালাৰ ২ নম্বৰীৰ কাৰণে, কৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে আজি খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে। আজি এছকে পেট্ৰৰ স্বত্বাধিকাৰী তেল চুৰ, দগাবাজ, দালালি কৃষ্ণ আগৰৱালাক আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ আজিৰ তাৰিখতো কৃষ্ণ আগৰৱালাৰ ৫ তাৰিখ ONGC চলি আছে। গতিকে ONGCয়ে কৃষ্ণ আগৰৱালাৰ সকলোবিলাক ৰিগৰ ঠিকা বাতিল কৰি কৃষ্ণ আগৰৱালাৰ যিটো আপোনাৰ মালিকাধীন যিটো কোম্পানী এছকে পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব, আমাৰ স্পষ্ট কথা। আৰু এটা কথা, কৃষ্ণ আগৰৱালাই যেতিয়া আপোনাৰ টেণ্ডাৰত পেপাৰ জমা দিছিলে, এক্সপিৰিয়েঞ্চ যিবিলাক চাৰ্টিফিকেট, এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাকৰ সৰহভাগ কিন্তু ভুৱা, আৰু তেওঁ কামত যিবিলাক যন্ত্ৰ পাতি ব্যৱহাৰ কৰে সেইবিলাক হৈছে ম্যাদ উকলা যন্ত্ৰ পাতি। গতিকে এছকে পেট্ৰৰ বিৰুদ্ধে এক উচিত তদন্ত হ'ব লাগিব, জিলা পৰ্যায়ত এক তদন্ত হ'ব লাগিব, জিলা আয়ুক্তে তদন্ত কৰিব লাগিব, আৰু লগতে নিহতৰ যিকেইটা পৰিয়াল আছে নিহত পৰিয়ালক ১ কোটি টকা ক্ষতিপূৰণ দিব লাগিব, আৰু আশ্ৰয় শিবিৰত থকা প্ৰতিটো পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দি আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে চলাই লৈ যাম। এছকে পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাক আমি কাণত ধৰি আঁঠুকাই থৈছিলোঁ আৰু এতিয়া পুনৰ এছকে পেট্ৰৰ তেল ফাটিছে। নামটো ৰাখিছে শ্ৰীকৃষ্ণ, ভগৱানৰ নাম, আৰু কামবোৰ কৰিছে তেল চুৰ, দগাবাজ, ডকাইত, সকলোবিলাক গুণ আছে। গতিকে এইটো গ্ৰেপ্তাৰ কৰিব লাগিব। আজি কৃষ্ণ আগৰৱালাৰ ২ নম্বৰীৰ কাৰণে, কৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে আজি খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে। আজি এছকে পেট্ৰৰ স্বত্বাধিকাৰী তেল চুৰ, দগাবাজ, দালালি কৃষ্ণ আগৰৱালাক আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ আজিৰ তাৰিখতো কৃষ্ণ আগৰৱালাৰ ৫ তাৰিখ ONGC চলি আছে। গতিকে ONGCয়ে কৃষ্ণ আগৰৱালাৰ সকলোবিলাক ৰিগৰ ঠিকা বাতিল কৰি কৃষ্ণ আগৰৱালাৰ যিটো আপোনাৰ মালিকাধীন যিটো কোম্পানী এছকে পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব, আমাৰ স্পষ্ট কথা। আৰু এটা কথা, কৃষ্ণ আগৰৱালাই যেতিয়া আপোনাৰ টেণ্ডাৰত পেপাৰ জমা দিছিলে, এক্সপিৰিয়েঞ্চ যিবিলাক চাৰ্টিফিকেট, এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাকৰ সৰহভাগ কিন্তু ভুৱা, আৰু তেওঁ কামত যিবিলাক যন্ত্ৰ পাতি ব্যৱহাৰ কৰে সেইবিলাক হৈছে ম্যাদ উকলা যন্ত্ৰ পাতি। গতিকে এছকে পেট্ৰৰ বিৰুদ্ধে এক উচিত তদন্ত হ'ব লাগিব, জিলা পৰ্যায়ত এক তদন্ত হ'ব লাগিব, জিলা আয়ুক্তে তদন্ত কৰিব লাগিব, আৰু লগতে নিহতৰ যিকেইটা পৰিয়াল আছে নিহত পৰিয়ালক ১ কোটি টকা ক্ষতিপূৰণ দিব লাগিব, আৰু আশ্ৰয় শিবিৰত থকা প্ৰতিটো পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দি আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে চলাই লৈ যাম।